নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা আৰু কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰা হৈছে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ এটা AK-47 ৰাইফল 290টা গুলি জব্দ কৰিছে আৰক্ষীয়ে 303 ৰাইফলৰ 19টাকৈ গুলি জব্দ কৰা হৈছে কোকৰাঝাৰৰ বাথৰগুৰিত আৰক্ষীয়ে চলোৱা অভিযানত ইতিমধ্যে বৃহৎ পৰিমাণৰ অস্ত্ৰসমূহ উদ্ধাৰ কৰা হৈছে প্ৰভাৱ জনাইছো যে নিৰ্বাচন সমাগত বিটিসি তাৰ পূৰ্বে কোকৰাঝাৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত ইতিমধ্যে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে কোকৰাঝাৰৰ পৰা এটা AK-47 290টা গুলি জব্দ কৰিছে আৰক্ষীয়ে 303 ৰাইফলৰ 19টাকৈ গুলি জব্দ কোকৰাঝাৰৰ বাথৰগুৰিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে অস্ত্ৰসমূহ স্পষ্ট হল কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা কংগ্ৰেছে বাৰম্বাৰ মিত্ৰতাৰ কথা অস্বীকাৰ কৰি অহাৰ পিছতো আজমলৰ শৰণাপন্ন হ'বলৈ বাধ্য হ'ল ৰিপুন বাহিনী আজি বিটিসি নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ইউডিএফে একেলগে চলাব নিৰ্বাচনী প্ৰচাৰ অভিযান আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে চলাব নিৰ্বাচনী প্ৰচাৰ দুয়োগৰাকীয়ে হেলিকপ্টাৰেৰে প্ৰচাৰ বিটিসিলৈ গৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিব বিটিসি নিৰ্বাচন কংগ্ৰেছ ইউডিএফ মিত্ৰজোঁটৰ আখৰা হ'ব উল্লেখযোগ্য যে মিত্ৰতা প্ৰসংগত মঙলবাৰ বিধানসভাত গুৰুত্বপূৰ্ণ বৈঠকত বহিছিল বদৰুদ্দিন আজমল আৰু ৰিপুন বৰা এইবাৰৰ বিটিসি নিৰ্বাচনত কংগ্ৰেছ ইউডিএফে 20টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছে 13টাত আৰু ইউডিএফে 7টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইলেকশ্যনত জইণ্ট কেণ্ডিডেট দিছোঁ আমাৰ জইণ্ট কেণ্ডিডেটৰ বিষয়ে কালিৰ পৰা আমাৰ কেম্পেইন আছে কেম্পেইনৰ বিষয়ে আলোচনা যিটো বিটিসিত আমাৰ কেণ্ডিডেট আছে সেইটো 6টা সমষ্টিত আমাৰ কংগ্ৰেছৰ তেওঁলোকৰ 6টা জইণ্ট কেম্পেইন হ'ব সেইটোৰ ওপৰতে এটা ডিছকাশ্যন আমিতো 100% আশাবাদী প্ৰচাৰটো চলি থাকিব বিজেপি বা BPF বা UPPF কিন্তু পাব্লিকৰ মাজত তেওঁলোক নাই নহয় তেওঁলোক প্ৰচাৰত আছে পাব্লিকৰ মাজত আমি নাই এইবিলাক আলোচনা হোৱা নাই এইবিলাক এতিয়া আলোচনা বন্ধ এতিয়া বিটিসি ইলেকশ্যন তাৰপিছত দেখা যাব তো আমাৰ কংগ্ৰেছৰ মাননীয় সভাপতি ৰিপুন বৰা ডাঙৰীয়া আমাৰ দলৰ সভাপতি সন্মানীয় মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু আমাৰ এটা সজাতি দল লগত থাকিব সেই সম্পৰ্কে আমি কেনেকৈ ক'ত কেনেকৈ কি কৰিম নকৰিম সেই সম্পৰ্কে আলোচনা হৈছে আমি অলৰেডি বিটিসিত আমি 6টাত দিছোঁ কংগ্ৰেছে 13টাত দিছে কেম্পেইন চলি আছে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলি আছে আমি আশা কৰিছোঁ ভাল ফল আমাৰ নিশ্চয় পাম ষ্টাৰ কেম্পেইনাৰ আমি আমাৰ দলৰ আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব আমি ষ্টাৰ কেম্পেইনাৰ আমিয়ে আমাৰ দলৰ ষ্টাৰ কেম্পেইনাৰ আৰু কংগ্ৰেছৰ যিহেতু এইটো এটা পৰিষদীয় নিৰ্বাচন এটা কাউন্সিল নিৰ্বাচন মোৰ বোধেৰে হয়তো বাহিৰৰ পৰা ষ্টাৰ কেম্পেইনাৰ নাহিব APCৰ প্ৰেচিডেণ্ট বিৰোধী আমাৰ দলপতি তাৰপিছত সাংসদসকল আছে তেখেতসকলে ষ্টাৰ কেম্পেইনাৰ হ'ব ভেৰি পজিটিভ কথা বতৰা হৈছে দুটা দলে এটা কিংমেকাৰৰ ভূমিকা পালন কৰিব BTADত আমি জনাইছো যে বিটিসিত আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিব কংগ্ৰেছ আৰু ইউডিএফ আৰু ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে যে বিটিসি নিৰ্বাচন হ'ব তেওঁলোকৰ বাবে আখৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেনেধৰণে তেওঁলোকে পৰিকল্পনা ৰচে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু স্পষ্ট হৈছে এতিয়া কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতা কালি বিধানসভাত হোৱা বৈঠকৰ অন্তত ইতিমধ্যে এই কথা স্পষ্ট হৈ পৰিছে পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে বাৰম্বাৰ মিত্ৰতাৰ কথা অস্বীকাৰ কৰি আহিছে মিত্ৰতাৰ কথা বাৰম্বাৰ তেওঁলোকে অস্বীকাৰ কৰি আছে যেতিয়াই কেতিয়াবা প্ৰশ্ন সোধা হয় তেতিয়াই তেওঁলোকে এই কথা অস্বীকাৰ কৰি আহিছে কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত আজিৰ পৰা বিটিসি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব যৌথভাৱে তেওঁলোকে প্ৰাৰ্থী আগবঢ়াৰ কথা উল্লেখ কৰিছে কংগ্ৰেছ আৰু ইউডিএফে 6টাকৈ সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী আগবঢ়াইছে আৰু তেওঁলোকৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিব ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু ৰিপুন বৰা ইতিমধ্যে কালিৰ যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকৰ পিছতে এতিয়া স্পষ্ট হৈ পৰিছে কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতা আৰু বিটিসি নিৰ্বাচন তেওঁলোকৰ বাবে হ'ব এক আখৰা তাৰপিছতে পৰৱৰ্তী নিৰ্বাচনৰ বাবে তেওঁলোকে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব বিটিসি নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ইউডিএফে আজিৰ পৰা একেলগে নিৰ্বাচনী প্ৰচাৰ চলাব আজি হেলিকপ্টাৰেৰে বদৰুদ্দিন আজমল আৰু ৰিপুন বৰাই বিটিসিত গৈ বিভিন্ন জনসভা তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ জনতাৰ কাষলৈ যোৱাৰ আন এক প্ৰচেষ্টা এয়া গতিকে বৰ্তমান ৰিপুন বাহিনী শৰণাপন্ন হৈছে বদৰুদ্দিন আজমলৰ যি কথা পূৰ্বতে তেওঁলোকে বাৰে বাৰে অস্বীকাৰ কৰি আহিছিল বিভিন্ন প্ৰান্তত তেওঁলোকে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু এইবাৰ বিটিসি নিৰ্বাচনত দুয়োটা ৰাজনৈতিক দলেই একেলগ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নমাৰ কৌশল প্ৰস্তুত কৰিছে ৰণকৌশল প্ৰস্তুত কৰিছে আৰু আজিৰ পৰা বিটিসি নিৰ্বাচনত একেলগে প্ৰচাৰ অভিযানত
নামি পৰিব আজমল আৰু ৰিপুণ বাহিনী। বিটিচি নিৰ্বাচনৰ এক আকৰ্ষণীয় এবাৰ যুঁজ দেখিবলৈ পোৱা যাব, য'ত বৰ্তমান UPPL আৰু BPF আৰু BJPয়ে পৃথকে তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছে আৰু এইবাৰ BJPয়েও নিজাববীয়াকৈ প্ৰাৰ্থী আগবঢ়াইছে, য'ত তেওঁলোকে 12টাকৈ সমষ্টিত প্ৰাৰ্থী আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু বাকযুদ্ধ দেখিবলৈ পোৱা গৈছিল এইবাৰ হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে এইবাৰ BTC নিৰ্বাচনৰ এক আকৰ্ষণীয় যুঁজ হ'ব, য'ত এইখন এইবাৰ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ আৰু AIUDFেও হাত মিলাইছে। তাৰপিছতে BTC নিৰ্বাচনৰ বাবে তেওঁলোকে আজিৰ পৰা BTRত গৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰান্তে প্ৰান্তে। ইতিমধ্যে তেওঁলোকে 6টাকৈ সমষ্টিত যৌথভাৱে প্ৰাৰ্থী আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। মুঠ 12টা সমষ্টিত কংগ্ৰেছ AUDFে প্ৰাৰ্থী এইবাৰ আগবঢ়াব। তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান কৰিব আজি কংগ্ৰেছ AUDFে। বদৰুদ্দিন আজমল আৰু ৰিপুণ বৰাৰ আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু পূৰ্বতে বাৰম্বাৰ অস্বীকাৰ কৰা এই মিত্ৰতা যেন এতিয়া এক ফলপ্ৰসূ হ'বলৈ গৈ আছে, বা যি কালিৰ যিখন বৈঠক বিধায়ক আৱাসত হ'ল সেই বৈঠকৰ পিছতে এই কথা এতিয়া স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। মঙলবাৰ দিনটো দেখিবলৈ পোৱা গৈছে যে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল বিধায়ক আৱাসত। আমি বলেন ভট্টাচাৰ্যৰ কাষলৈ পুনৰ গৈছো। বলেন, আপোনাৰ কাষলৈ পুনৰ আহিছো আৰু BTC নিৰ্বাচন এইবাৰ এক আকৰ্ষণীয় যুঁজ হ'বলৈ গৈ আছে। বলেন, যদি ইতিমধ্যে BJPয়েও নিজাববীয়াকৈ প্ৰাৰ্থী আগবঢ়াব আৰু ইফালে UPPL, BPF আৰু এইবাৰ কংগ্ৰেছ AUDFৰ যি মিত্ৰতা সেয়া এতিয়া চূড়ান্ত ৰূপ পাবলৈ গৈ আছে, য'ত আজিৰ পৰা তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিব BTCত। বলেন। চাওক, পূৰ্বতকৈ যথেষ্ট পৃথক এইবাৰ BTC নিৰ্বাচন। আৰু যদি আপুনি চায় তেতিয়াহ'লে BTCৰ ইতিহাসত এইবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ পৃথকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ঠিক একেদৰে দেখিব পোৱা গৈছে যে কংগ্ৰেছ AUDF এইবাৰ মিত্ৰত হৈ BTC নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু তাৰ কাৰণে আজিৰ পৰা আৰম্ভ হ'ব নিৰ্বাচনী সভা, আৰু য'ত আচলতে তেখেতসকলে একেলগে BTC দখলৰ কাৰণে এই সভা আজিৰ পৰা প্ৰচাৰ অব্যাহত ৰাখিব। কিছু সময় পিছতে বিধায়ক আৱাসৰ পৰাই যি আৰম্ভ হ'ব তেখেতসকলৰ কিছু সময় পিছতে AUDF প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ পৰা ওলাই যাব আৰু একেদৰে বৰঝাৰ বিমানবন্দৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাও একেলগে সংগ দিব আৰু সেই যাত্ৰা আজিৰে পৰা আৰম্ভ হৈ তেখেতসকলে একেলেঠাৰি তেখেতসকলে নিৰ্বাচনী সভাত অৱতীৰ্ণ হ'ব। আৰু বিশেষকৈ শেহতীয়া নিৰ্বাচনৰ প্ৰসংগত যিহেতুকে হাগ্ৰামা ভাৰ্চেছ আমি যদি দেখিবলৈ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ এই মুহূৰ্তত যে আৰম্ভ হৈছে তেখেতসকলৰ যি বাক বিতণ্ডা ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰু তেনে সময়ছোৱাতে যোৱাকালি আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু AUDFে তেখেতসকলে মিত্ৰ জোঁটত তেখেতসকলে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু একেলগে তেখেতসকলৰ ইতিমধ্যে প্ৰাৰ্থী যিহেতুকে তেখেতসকলে প্ৰকাশ কৰিছে। আৰু দেখিব পোৱা গৈছে যে AUDFৰ 7গৰাকী আৰু একেদৰে কংগ্ৰেছৰ 13গৰাকী প্ৰাৰ্থীত্ব আগবঢ়াব। আৰু তেনে অৱস্থাত বিশেষকৈ এইবাৰ নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিব আৰু এই নিৰ্বাচনেই আচলতে প্ৰভাৱ পেলাব আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। কাৰণ দেখিব পোৱা গৈছে যে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতা সন্দৰ্ভত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছিলে, ইতিমধ্যে কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকসমূহত কিন্তু আশানুৰূপ ফল পোৱা নাছিলে। তথাপি AUDF আশাবাদী আছিলে যে তেখেতসকলে আগন্তুক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটত তেখেতসকলে নিৰ্বাচন তেখেতসকলে খেলিব। কিন্তু শেহতীয়াকৈ দেখিব পোৱা গৈছিলে যে এখোজ আগুৱাই দুখোজ পিছুৱাইছিলে আৰু বিশেষকৈ সমালোচনা হৈছিলে যে AUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ। আৰু তেনে সময়ছোৱাত বহু কথাই ইতিমধ্যে হাইকমাণ্ডক সেই কথাটোৰ এই মুহূৰ্তলৈকে অনুমতি প্ৰদান কৰা নাই, অৰ্থাৎ তেখেতসকলৰ মিত্ৰতাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈ চিল মৰা নাছিলে। কিন্তু শেহতীয়াকৈ BTC নিৰ্বাচনে তেখেতসকলৰ বাট প্ৰশস্ত কৰিছে। কিন্তু আগন্তুক BTCৰ ফলাফলেই নিৰ্ভৰ কৰিব যে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতা অটুট থাকিব নে নাই। কাৰণ ইতিমধ্যে 20খনকৈ আসনত তেখেতসকলৰ প্ৰতিদ্বন্দ্বিতা থাকিব আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত তেখেতসকলে কি ধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হয়। আজি তাৰ প্ৰথম খোজ আৰু আজিৰে পৰা আৰম্ভ হ'ব মিত্ৰতাৰ একেলগে মিত্ৰজোঁটত তেখেতসকলে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু সেই মিত্ৰজোঁটৰ সেইসমূহৰ নিৰ্বাচনী সভাত আচলতে কি ধৰণে BTCয়ে অৰ্থাৎ BTRৰ এতিয়া আদৰি লয় সেয়া হৈ পৰিব লক্ষণীয় আৰু তেখেতসকলে কিমানখন আসন লাভ কৰে। কিন্তু যিহেতুকে দেখিব পোৱা গৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত বহু প্ৰশ্নৰ অৱতাৰণা হৈছিলে আৰু এই সকলোবোৰ ইতিমধ্যে আওকাণ কৰি
দুই ৰাজনৈতিক দলৰ এই মিত্ৰতাই ক্ষেত্ৰই যে আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব আৰু সেই নতুন মাত্ৰাই যে আচলতে যদি আনুষ্ঠানিকভাৱে মিত্ৰতা নহয় তেতিয়াহ'লে যে অনানুষ্ঠানিকভাৱে এই মিত্ৰতা থাকিব সেয়াও কিন্তু যোৱাকালিৰ যিখন বৈঠক অনুষ্ঠিত হৈছিলে এই বৈঠকে বহুখিনি কথা ইতিমধ্যেই ইংগিত প্ৰদান কৰিছে নিশ্চয় কবলেন ধন্যবাদ জনাইছো আপোনালোকে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে নতুন ইংগিত প্ৰদান কৰিছে যে ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা বিটিআৰত কেনেদৰে ইয়াৰ প্ৰভাৱ পৰে নিশ্চয় লক্ষণীয় হ'ব আৰু লগতে তেওঁলোকে উল্লেখ কৰিছে যে বিটিচি নিৰ্বাচনত কংগ্ৰেছ ইউডিএফৰ এই মিত্ৰতা এক আখৰা পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে আন এক কৌশল হয়তো অৱলম্বন কৰিব বা তেওঁলোকৰ এই মিত্ৰতা বা তেওঁলোকৰ যি একেলগে প্ৰচাৰ চলোৱাৰ যি কৌশল সেয়া পৰৱৰ্তী সময়ত অক্ষুণ্ণ থাকে নে নাই সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু কালি মঙলবাৰৰ দিনটো নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে বিধায়ক আৱাসত এখন বৈঠকত মিলিত হৈছে ৰিপুণ বৰা আৰু আজমল বাহিনী আৰু সেই বৈঠকৰ পিছতে এটা স্পষ্ট হৈ পৰিছে কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতা এতিয়া আছে কৃষ্ণাৰ খবৰ নিশাৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দপদপকৈ জ্বলিলে কৃষ্ণাই বজাৰ থকা শান্তি ষ্ট'ৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গুদাম জুইত জাহ গ'ল লাখ লাখ টকাৰ সামগ্ৰী নিশা প্ৰায় 1 মান বজাত হঠাতে শান্তি ষ্ট'ৰ ব্যৱসায়ৰ পিছফালে থকা সামগ্ৰী গুদামত অগ্নিকাণ্ড সংঘটিত হয় লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলী 3খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় কিন্তু ভয়ংকৰ অগ্নিকাণ্ডত সমগ্ৰ ব্যৱসায়ৰ গুদাম জ্বলি ভস্মীভূত হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু ব্যৱসায়িকখনৰ স্বত্বাধিকাৰী এনেদৰে সন্দেহ প্ৰকাশ কৰিছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে কিন্তু আমি দেখুৱাইছো এটা গুদাম ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে শান্তি ষ্ট'ৰ নামৰ ব্যৱসায়খনৰ সামগ্ৰীৰ দোকান আছিল এই সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে লাখ লাখ টকাৰ সামগ্ৰী জুইত যোৱা কথা ইতিমধ্যে স্বত্বাধিকাৰীয়ে অৱগত কৰিছে নিশা প্ৰায় 1 মান বজাত হঠাতে শান্তি ষ্ট'ৰৰ ব্যৱসায়ৰ পিছফালে থকা সামগ্ৰী গুদামত অগ্নিকাণ্ড সংঘটিত হয় পৰৱৰ্তী সময়ত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ ঘটনাস্থলী 3খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় কিন্তু ভয়ংকৰ অগ্নিকাণ্ডত সমগ্ৰ ব্যৱসায় গুদাম জ্বলি ভস্মীভূত হৈ পৰে পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ সীমান্ত পথাৰত শস্য চপাবলৈ যোৱা মৰিয়নিৰ কৃষকক নগা আৰক্ষীৰ ভাবুকি নাগাজাংকা বৰতলত খেতি পথাৰলৈ যোৱা কৃষকক নগা আৰক্ষীৰ বাধা নগা আৰক্ষীৰ ধমকিত আতংকিত হৈ পৰিছে অসমীয়া কৃষকসকল পথাৰত শস্য চপাবলৈ গ'লে গুলিয়াই মৰাৰ ভাবুকি নগা আৰক্ষীৰ অসমৰ মাটিত নগা আৰক্ষীৰ সন্ত্ৰাসত এতিয়া সীমান্তত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে পুনৰ জনাইছো যে মৰিয়নিৰ সীমান্ত এতিয়া উত্তপ্ত হৈ পৰিছে পুনৰবাৰ পথাৰত শস্য চপাবলৈ যোৱা মৰিয়নিৰ কৃষকক নগা আৰক্ষীয়ে দিয়ে ভাবুকি নাগাজাংকা বৰতলত খেতি পথাৰলৈ যোৱা কৃষকক নগা আৰক্ষীৰ বাধা নগা আৰক্ষীৰ ধমকিত আতংকিত অসমীয়া কৃষকসকল পথাৰত শস্য চপাবলৈ গ'লে গুলিয়াই মৰাৰ ভাবুকি নগা আৰক্ষীৰ অসমৰ মাটিত নগা আৰক্ষীৰ সন্ত্ৰাসত এতিয়া সীমান্তত এক আতংকময় পৰিৱেশ য'ত অসম আৰক্ষীৰ যি ভূমিকা সেয়া যথেষ্ট উদ্বেগজনক অৰ্থাৎ অসম আৰক্ষীয়ে যেনেধৰণে ভূমিকা ল'ব লাগিছিল তেনেধৰণৰ ভূমিকা নোলোৱাৰ অভিযোগ আনিছে অঞ্চলবাসী ৰাইজে আমি পুনৰ জনাইছোঁ যে মৰিয়নি সীমান্তত পুনৰ নগা আৰক্ষীয়ে অসমীয়া কৃষকসকলক বাধা প্ৰদান কৰিছে শস্য চপোৱাৰ দৃশ্য আমাৰ হাতলৈ আহি পৰিছে আমি আগবঢ়াইছোঁ অফিচাৰ তাই ষ্টুডেণ্ট ইউনিয়ন নাই নাই অফিচাৰ পুলিচ অফিচাৰ নহ'লে আপোনাৰ কাৰণে নিকলা বাহিৰলৈ যাওঁতে নগা পুলিচে নাহিবি ক'লে ঘূৰাই দিলে ইমানেই আপোনালোক উভতি আহিলে আৰু কি কৈছিলে একো কোৱা নাই কেইজন আছিলে নগা পুলিচ আছিলে কিজানি 30-25 জন সেই জেগাডোখৰ কি বুলি কয় আপোনাৰ য'ত বৰতল বুলি কয় নাগাজাংকা বৰতল বুলি কয় ধৰক আমাৰ খেতি কৰাৰ পৰা আজি কমেও 20 বছৰ ওপৰ হৈ গ'ল গতিকে মাটিত আমি খেতি কৰি আছোঁ আজি আমি সেই পুৱাবেলা মানে বাৰীলৈ যাওঁতে তেতিয়া আমাৰ সিহঁতৰ ফালৰ পৰা নগা পুলিচ আহিলে আহি পেলাই কৈছে যে তহঁতি বাৰীলৈ নাহিবি এতিয়া মানে আমাৰ এইফালে নাহিবি তহঁতি কেলৈ আহিছ বুলি কৈছে ঘূৰি যাবি ঘৰলৈ ঘূৰি যাবি ক'লে তাৰপৰা এতিয়া ঘূৰি যাবিতো আমি খেতি কৰি থকা মানুহ আমি কি কৰিব নাপাব খেতিটো কৰি খাবই লাগিব তাৰপৰা সিহঁতিতো গুচি গ'ল সিহঁতক কৈ পিনে আমি আহি দিলোঁ হোম পুলিচ কেম্পত থাকে আমাৰ এইফালে কিমানজনমান হ'ব আপোনালোকৰ এনেকুৱা খেতি থকা 25-30জনমান হ'ব সকলোকে ভৰাই দিলে সকলোকে ভৰাই দিলে এইবোৰ এতিয়া কবি বান্ধিবলৈ হৈছে তাতে আমাৰ এতিয়া এনেকৈ বন্ধ কৰিলে আমাৰ খেতিয়কখিনি কেনেকুৱা অৱস্থা হ'ব হয় নাই সেইটোতো আমাৰ আসাম চৰকাৰে চাব লাগিব আমাক
তুংগত উঠিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি অভিযোগেৰে গৰম হৈ পৰিছে বিটিচি নিৰ্বাচনৰ পৰিৱেশ অহা 7 আৰু 10 ডিচেম্বৰত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন এইবাৰ বিটিচি নিৰ্বাচনত 37খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফ দলে লগতে এখন আসন অগপৰে মিলি প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিজেপি এখন নিৰ্দলীয় সমৰ্থনত 27খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউবিপিএলে বিটিচিৰ 40টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে নৱকৰণীয়া নেতৃত্বাধীন গণসুৰক্ষা পাৰ্টিয়ে 36খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফে যৌথভাৱে 20খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াৰে কংগ্ৰেছে 13খনত আৰু এআইইউডিএফে 7খনত কৰিব প্ৰতিদ্বন্দ্বিতা গতিকে দেখিবলৈ পোৱা গৈছে যে আকৰ্ষণীয় ৰূপ পাব এবাৰ বিটিচি নিৰ্বাচনে যদিয়া বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত এতিয়া অভিযোগ প্ৰতি অভিযোগেৰে গৰম হৈ পৰিছে বিটিচি নিৰ্বাচনৰ পৰিৱেশ আপনিও আমার নিশ্চয় একসাথে থাকি খোলক আপনার 12দিনীয়া অসম তথা উত্তৰ পূব ভ্ৰমণৰ উদ্দেশ্যেৰে অসমত উপস্থিত হৈছেহি আৰএছএছ প্ৰধান মোহন ভাগৱত বিধানসভা নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনৰ বুজ ল'ব মোহন ভাগৱতে গুৱাহাটী দুটা দিন ধৰি বৈঠকত মিলিত হোৱাৰ পিছত 4 ডিচেম্বৰত অৰুণাচল প্ৰদেশলৈ যাব আৰএছএছ প্ৰধানগৰাকী পুনৰ 9 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ গুৱাহাটীতে থাকিব মোহন ভাগৱত এই সময়ছোৱাত বিজেপিৰ প্ৰচাৰক আৰু প্ৰভাৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব